নমস্কাৰ এৰিউজ কেন ষ্টুডিঅ'ত মই কৃপাঞ্জল প্ৰাজবংশী প্ৰথমটো খবৰ যোৰহাটৰ পৰা অহা যোৰহাটৰ কাণ্ডত এগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে মহানগৰীৰ পল্টন বজাৰৰ পৰা গ্ৰেপ্তাৰ হৈছে সুশান্ত শৰ্মা নামৰ যুৱকজন অনিমেশ ভূঞা হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত সুশান্তক কৰা হৈছে গ্ৰেপ্তাৰ ইতিমধ্যে পল্টন বজাৰ আৰক্ষীৰ পৰা যোৰহাট আৰক্ষীয়ে চমজি লৈছে সুশান্তক বৰ্তমানলৈকে 15 জনলৈ বৃদ্ধি পাইছে অনিমেশ হত্যাকাণ্ডত গ্ৰেপ্তাৰ হোৱা অভিযুক্তৰ সংখ্যা শেহতীয়া খবৰ এয়া গুৱাহাটীৰ পৰা সুশান্ত শৰ্মা নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰাৰ খবৰ জনাইছো যোৰহাট কাণ্ডত জড়িত আছিল এইগৰাকী মহানগৰীৰ পল্টন বজাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে সুশান্ত শৰ্মা নামৰ যুৱকজনক অনিমেশ ভূঞা হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত সুশান্তক কৰা হৈছে গ্ৰেপ্তাৰ ইতিমধ্যে পল্টন বজাৰ আৰক্ষীৰ পৰা যোৰহাট আৰক্ষীয়ে চমজি লৈছে সুশান্তক 15 জনলৈ বৃদ্ধি পাইছে অনিমেশ হত্যাকাণ্ডত গ্ৰেপ্তাৰ হোৱা অভিযুক্তৰ সংখ্যা ভাস্কৰ জ্যোতি হাজৰিকাৰ সৈতে আমি সংযুক্ত হৈছো ফোনযোগে ভাস্কৰ জ্যোতি হাজৰিকা 15 গৰাকীলৈ বৃদ্ধি পালে আৰু এক পল্টন বজাৰৰ পৰা ধৰা পেলালে আৰক্ষীয়ে আপোনাৰ হাতত আৰু কি তথ্য চাওক ইতিমধ্যে সকলোৱে জ্ঞাত যে যোৰহাটৰ ৰাজপথত কেনেদৰে এক অনিমেশ ভূঞা নামৰ যুৱকজনক অতি নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰা হৈছিল আৰু তাৰ পাছতেই আচলতে আৰক্ষী অধিক ক্ষিপ্ৰতাৰে বিশেষকৈ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত বা কঠোৰ নিৰ্দেশত আচলতে যোৰহাট প্ৰশাসন হস্তমৰ্যাৰ এই মুহূৰ্তলৈ আজি পুৱতি নিশাৰ ভাগত পল্টন বজাৰ এলেকাত আত্মগোপন কৰি থকা সুশান্ত শৰ্মা নামৰ আন এজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে পল্টন বজাৰ আৰক্ষী আৰু সেই যুৱকজনে সেইদিনা আচলতে যেতিয়া অনিমেশ ভূঞাক যেতিয়া ৰাজপথত কালাগুণ্ডাৰ নেতৃত্বত যিটো দলে আচলতে পিটিছিলে তাত অন্যতম আচলতে ভূমিকা কৰিছিলে এই সুশান্ত শৰ্মাই আৰু সেই ঘটনা যেতিয়া ভাইৰেল হৈছিলে যেতিয়া আচলতে আৰক্ষীয়ে এজনৰ পাছত আনজনক গ্ৰেপ্তাৰ কৰিছিলে আৰু সেই সময়তেই সেই সুশান্ত শৰ্মা নামৰ সেই যুৱকজনে পলাই আহি গুৱাহাটীত আত্মগোপন কৰিছিলে আৰু ইতিমধ্যে সেই সুশান্ত শৰ্মাক নিশাৰ ভাগতে পল্টন বজাৰ এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰি যোৰহাট আৰক্ষীক চমজাই দিছে আৰু যোৰহাট পলাবলৈ চেষ্টা কৰিছিল নেকি তেনেকুৱা কিবা অনুমান পোৱা গৈছিল নেকি বা ট্ৰেইনেৰে হওক বা বাছেৰে হওক কাৰণ পল্টন বজাৰখনত যিহেতু সকলো সুবিধা আছে সেইখিনিৰ পৰা পলাবলৈ সুবিধাজনক ক'ৰবাৰ বহিৰাজ্যলৈ বা আন ক'ৰবালৈ পলাবলৈ চেষ্টা কৰাৰ কিবা সন্দেহ কৰিছে নেকি আৰক্ষীয়ে নিশ্চয়কৈ তেওঁ আত্মগোপন কৰিছিল যে নিশ্চয়কৈ তেওঁ হয়তো গুৱাহাটীৰ পৰা যিহেতু যোৰহাটৰ পৰা পলাই ইয়াত আত্মগোপন কৰিছিল হয়তো তেওঁ ইয়াৰ পৰা অন্য স্থানলৈ যোৱাৰ পৰিকল্পনা আছিলে কিন্তু ইতিমধ্যে মুখ্যমন্ত্ৰী কঠোৰ নিৰ্দেশনা আছিল তাৰ পাছতে যোৰহাট আৰক্ষী প্ৰশাসনৰ লগতে অসম আৰক্ষী সম্পূৰ্ণৰূপে সক্ষম হৈছিলে আৰু কোনো পধ্যে যাতে এই আচলতে অনিমেশ ভূঞা হত্যাকাণ্ডৰ জড়িত কোনো অভিযুক্ত যাতে সাৰি যাব নোৱাৰে তাৰ বাবে আচলতে কঠোৰ হৈ পৰিছিল আৰু সেইবাবে হয়তো নিশাৰ ভাগত পল্টন বজাৰ এলেকাৰ পৰা এই অভিযান চলাই যি তথ্যৰ ভিত্তিত আচলতে অভিযান চলাই সুশান্ত শৰ্মা নামৰ আন এগৰাকী যি অভিযুক্ত সেই অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু এই মুহূৰ্তত তেওঁক যোৰহাটলৈ লৈ যোৱা হৈছে আৰু যোৰহাটত তেওঁক অধিক সোধপোছ কৰা হ'ব আৰু কেনেদৰে কি আচলতে আত্মগোপন কৰিছিল বা ক'ত যোৰহাটৰ পৰা তেওঁ কেতিয়া আহিছিলে আৰু ক'ত ক'ত আছিলে এনে সকলো আচলতে সোধা পোছা কৰা হ'ব হয়তো যোৰহাট আৰক্ষীক যিহেতু চমজাই দিছে যোৰহাট কিছুমানৰ পাছত তেওঁ পাব তাতে তেওঁক পুনৰবাৰ যোৰহাট আৰক্ষীৰ দ্বাৰা আচলতে সোধা পোছা কৰা হ'ব আৰু এই সন্দৰ্ভত আৰু বহু লোকক হয়তো গ্ৰেপ্তাৰ কৰিব পৰা যাব আৰু কেইবাগৰাকীও হয়তো আছে তাৰো তদন্ত নিশ্চয় অব্যাহত ৰাখিছে আৰক্ষী যোৰহাট আৰক্ষীয়ে হওক নতুবা অসম আৰক্ষীয়ে সৰ্বত্ৰে যোৰহাট আৰক্ষীয়ে ইতিমধ্যে যিগৰাকী আৰক্ষী অধীক্ষক আছিল তেওঁ ছচিয়েল মিডিয়াৰ জৰিয়তে যোৰহাটবাসী ৰাইজলৈ এটা অনুৰোধ জনাইছিলে যে যিদিনাখন অনিমেশ ভূঞাক হত্যা কৰা আছিল ৰাজপথত সেই সময়ত আচলতে যোনে আচলতে মোবাইলৰ ভিজুৱেল লৈছিলে বা যাৰ হাতত সেই হত্যাকাণ্ডৰে কোনো ক্লিপছ বা ভিডিঅ' ক্লিপছ যদি আছে তেন্তে সেই ভিডিঅ' ক্লিপছ যাতে আচলতে তদন্তকাৰী বিষয়াৰ হাতত চমজাই দিয়ক আৰু লগতে যাতে অনিমেশ ভূঞাৰ ন্যায় দিয়াৰ ক্ষেত্ৰত যাতে আৰক্ষী সফল হয় বা অনিমেশ ভূঞাৰ ন্যায় দিয়া পৰিয়ালটোৱে যাতে ন্যায় পায় তাৰ বাবে আচলতে সহযোগ কৰিবলৈ আহ্বান জনাইছিলে আৰু আমি যিমান দূৰ জানো হয়তো বহুত লোকে ইতিমধ্যে সেই ভিডিঅ'সমূহ গোপনে আচলতে যোৰহাট আৰক্ষীৰ হাতত দিছে গতিকে সেই ভিজুৱেলৰ ভিত্তিত ইতিমধ্যে এজনৰ পাছত আনজনক প্ৰয়াত্ত কৰি থকা হৈছে এই মুহূৰ্তলৈ 15 জন এই ঘটনাৰ জড়িত অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে হয়তো আৰু লোকৰ সংখ্যা ইয়াত বঢ়াৰ সম্ভাৱনা আছে কাৰণ ইতিমধ্যে মই আকৌ কৈছো সেই ভিজুৱেলসমূহ নিৰীক্ষণ কৰি সেই ভিজুৱেলসমূহ চাই আছে আৰু সেই ভিজুৱেল নিৰীক্ষণ কৰাৰ পাছতে এজনৰ পাছত আনজনক এনেধৰণে যি অনিমেশ ভূঞা হত্যাকাণ্ডৰ জড়িত আন এজন অভিযুক্ত এজনৰ পাছত আনজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে কৃপাঞ্জল ভাস্কৰ জ্যোতি হাজৰিকা ধন্যবাদ জনাইছোঁ সেয়া অকল ভিজুৱেলৰ আধাৰতে নহওক সেয়া অকল ৰাইজৰ পৰাই তেওঁলোকে এটা অংশহে হওক তেওঁলোকে আগন্তুক দিনত যাতে লোকৰ পৰা ভাষ্য সংগ্ৰহ কৰি তেওঁলোকে এনেধৰণে হওক আৰু এয়া আমি আশা কৰিম যাতে হৈ যোৱাৰ পাছত নহয় হোৱাৰ আগত তেনে ঘটনাবিলাকৰ ওপৰত প্ৰশাসনে গুৰুত্ব আৰোপ কৰক এয়া হৈছে যোৰহাট কাণ্ডৰ শেহতীয়া খবৰ এজনক গ্ৰেপ্তাৰ কৰাৰ খবৰ য'ত পল্টন বজাৰৰ পৰা তেওঁক কৰা হৈছে গ্ৰেপ্তাৰ আৰু পঠিয়াই দিয়া হৈছে যোৰহাটলৈ ক'ৰবালৈ হয়তো পলাবলৈ চেষ্টা কৰিছিল গুৱাহাটীৰ পৰা শেহতীয়া খবৰ জনালে আমাক ভাস্কৰ জ্যোতি হাজৰিকাই
পৰৱৰ্তী খবৰলৈ আহিছোঁ দেশত ক্ৰমাৎ বৃদ্ধি পাইছে অমিক্ৰণত আক্ৰান্তৰ সংখ্যা দেশত নতুনকৈ আক্ৰান্ত হৈছে আৰু দুজন লোক যি এটা অতি উদ্বেগজনক খবৰ আক্ৰান্ত লোক দুজন মহাৰাষ্ট্ৰৰে দেশত এই পৰ্যন্ত অমিক্ৰণত আক্ৰান্তৰ সংখ্যা 23লৈ বৃদ্ধি পাইছে কালিলৈকে 21 আছিল আৰু ইতিমধ্যে ছিংগাপুৰৰ কথা আমি জনাইছোঁ ছিংগাপুৰে উদ্বেগজনক কেইবাটাও তথ্য ফাদিল কৰিছে এই মুহূৰ্তত মহাৰাষ্ট্ৰত যিহেতু 10জন লোক অমিক্ৰণত আক্ৰান্ত হৈছে জয়পুৰত 9জন হৈছে যি জয়পুৰৰ 9জন হৈছে তেওঁলোক একেটা পৰিয়ালৰ সেয়াও এক উদ্বেগজনক খবৰ দিল্লীত এজনৰ দেহত পোৱা গৈছে অমিক্ৰণ কৰ্ণাটকত 2জন গুজৰাটত এজন এনেদৰে আক্ৰান্ত হৈছে অমিক্ৰণত আৰু এয়া ভয়াৱহ হোৱাৰ পূৰ্বে সকলোৱে যাতে সাৱধান হয় সকলোকে দুপালিকৈ ভেকচিনো গ্ৰহণ কৰিবলৈ দিয়া হৈছে কাৰণ ভেকচিনে কিছু পৰিমাণে সম্পূৰ্ণ নহলেও কিছু পৰিমাণে হ'লেও ইয়াৰ পৰা বচাই ৰাখিব পাৰে বুলি ছিংগাপুৰৰ স্বাস্থ্য বিভাগে ইতিমধ্যে সদৰি কৰাৰ কথা নিউজ 18ৰ দৰ্শকক আমি জনাই আহিছোঁ আমাৰ হাতত আহি পৰা তথ্য অনুসৰি দুগৰাকী আৰু বৃদ্ধি পাইছে আৰু এই দুগৰাকী মহাৰাষ্ট্ৰৰ বুলি জানিব পৰা গৈছে জয়েন্ট সেক্রেটারি স্যারে ইন্টারভিউ গোটেইখিনি বুঝাই দিছে সবকে ইউ ডোন্ট হ্যাভ টু প্যানিক সিচুয়েশন হওয়া নাই কিন্তু কোভিড এপ্রোপ্রিয়েট বিহেভিয়ার মেইনটেইন করা একদমই জরুরি হয়েছে এতিয়া চাওক যেতিয়া আমাৰ পেশেন্টৰ ৰেটটো কমি যায় আমাৰ মানুহবোৰে মাস্ক পিন্ধা বন্ধ সো আই ৰিকুৱেষ্ট পিপল দ্যাট মাস্ক পিন্ধক য'ত দৰকাৰ নাই তাতে যাব নালাগে অভাৰ ক্ৰাউডিং কৰিব নালাগে হাত ভৰি ধুই থাকিব লাগে হেণ্ড চেনিটাইজেশ্যন কৰিব লাগে এইখিনি কৰিলে কোভিড নালাগিব এই মুখৰ এইখিনি জেগা যদি আপুনি বন্ধ কৰি থৈ দিয়ে তেতিয়া কোনো পদ্ধতিত কোভিড নাহে আৰু most important vaccination এতিয়া দেখা গৈছে কি if the patient is double vaccination লোৱা আছে তেতিয়া এই পেশেন্টক এই ভাইৰাছটোৱে এফেক্ট নকৰে because this virus is covered আছে usually মানে about 91% vaccination লোৱা মানুহবোৰৰ কোভিড আৰু এবাৰ নহয় আৰু secondly a form of COVID it spreads fast এইটো কৈছে কিন্তু severity এতিয়ালৈকে WHO ক'ব পৰা নাই কৈছে কি it is symptoms are mild to moderate symptoms সৰ্দি কাহ জ্বৰ কিন্তু weakness হয় খুব বেছি weakness সেয়া আছিল অমিক্ৰণক লৈ অসমবাসীক আতংকিত নোহোৱাৰ কাৰণে সতৰ্ক কৰি দিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ অধীক্ষকে আমি আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ আজি দিল্লীলৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দুপৰীয়া 2 বজাত দিল্লীৰ আসাম হাউচত উপস্থিত হোৱাৰ সম্ভাৱনা আছে মুখ্যমন্ত্ৰীগৰাকী দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বৈঠকতো বহিব মুখ্যমন্ত্ৰীগৰাকীয়ে নাগালেণ্ডৰ শেহতীয়া ঘটনাৱলী লৈ বৈঠকত আলোচনা হোৱাৰ সম্ভাৱনাও আছে মনকাণ্ডৰ পিছত উঠা আপস্পা প্ৰত্যাহাৰৰ দাবীক লৈও আলোচনা হোৱাৰ সম্ভাৱনা আছে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ' ৰিঅ'ই উপস্থিত থকাৰো সম্ভাৱনা আছে এই বৈঠকত অতিকৈ গুৰুত্বপূৰ্ণ আৰু উচ্চস্তৰীয় এখন বৈঠক হ'বলৈ গৈ আছে আজি মুখ্যমন্ত্ৰীগৰাকী সেয়ে দিল্লীলৈ যাব দুপৰীয়া 2 বজাত তেওঁ দিল্লীৰ আসাম হাউচত উপস্থিত হোৱাৰ সম্ভাৱনা আছে দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰে তেওঁ বৈঠকত বহিব নাগালেণ্ডৰ যি শেহতীয়া ঘটনাৱলী তাকে লৈ আলোচনা হ'ব আপস্পা প্ৰত্যাহাৰ হোৱাৰ ঘটনাটো সন্দৰ্ভতো তেওঁলোকে ফঁহিয়াই আলোচনা কৰাৰ সম্ভাৱনা আছে য'ত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ' ৰিঅ' উপস্থিত থকাৰ সম্ভাৱনা আছে এই গোটেইকেইটা সম্ভাৱনা আছে যিকেইটা সম্ভাৱনা যদি ফলিয়াই তেন্তে এয়া এক যথেষ্ট উচ্চস্তৰীয় বৈঠক এখন অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু বহু খবৰ আছে নিউজ কেনত লৈছোঁ এটা বাণিজ্যিক বিৰতি এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথান নিৰ্মাণৰ মানদণ্ড আৰু বিনীতা বৈশ্যই মহানগৰীৰ আন ঠাইতো এনেধৰণৰ প্ৰকল্প স্থাপনেৰে গুৱাহাটীখন স্বচ্ছ আৰু নিকা কৰি তোলাৰ পৰিকল্পনা গ্ৰহণ কৰিছে আমাৰ যোনখিনি পলিথিন কেৰি বেগ আছে অথবা চিপছৰ পেকেট আছে সেই বস্তুবোৰ কোনো ধৰণৰ ৰিচাইক্লিং নহয় আৰু সেইবোৰ আপোনাৰ ৰিচাইক্লিং ইণ্ডাষ্ট্ৰীও নলয় সেইকাৰণে সেইবোৰৰ পৰা আমি এই ধৰণে পেভাৰ ব্লক তৈয়াৰ কৰিছোঁ সো এইটো পেভাৰ ব্লক আমি অতি সহজে আমি ব্যৱহাৰ কৰিব পাৰোঁ ৰাস্তাত নহলেও এটলিষ্ট আমি যোনপিনেদি মানুহে অহা যোৱা কৰে ফুটপাথ হওক তেনেকুৱা জেগাত আমি সহজে ব্যৱহাৰ কৰিব পাৰোঁ আৰু এইবোৰ আমাৰ টেষ্টিং কৰাও হৈছে তাৰ ষ্ট্ৰেংথ যথেষ্ট ভাল সো সেইখিনি আমি অলৰেডি PWD লগত কথা পাতি আছোঁ যে সেইখিনি আমি
ৰাস্তাত পদূলিত ব্যৱহাৰ কৰাৰ বাবে। মালিগাঁৱৰ পৰা ৰাকিবুৰ ৰহমানৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দেশৰ আইন শৃংখলাৰ দায়িত্ব সুচাৰুৰূপে পালন কৰাৰ উপৰিও সময়ে সময়ে সামাজিক দায়বদ্ধতা প্ৰদৰ্শন কৰি আহিছে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ CRPF-এ। বিশেষকৈ জনসাধাৰণৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ স্বাৰ্থত CRPF-এ নিৰ্দিষ্ট সময়ৰ অন্তত ৰূপায়ণ কৰি আহিছে বিভিন্ন জনকল্যাণমূলক কাৰ্যসূচী। অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলসমূহত নিৰপেক্ষ বাহিনীৰূপে নিয়োজিত CRPF-এ সীমান্তৰ শান্তি শৃংখলা অটুট ৰখাৰ লগতে প্ৰচুৰ উন্নয়ন সাধন কৰিছে অঞ্চলসমূহৰ। বাহিনীটোৰ চিভিক একশ্যন প্ৰগ্ৰামৰ জৰিয়তে প্ৰতি বছৰে বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰা হয় দৰিদ্ৰ শ্ৰেণীৰ লোকৰ মাজত। তাৰোপৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ আন্তঃগাঁথনিৰ উন্নয়নতো সহযোগিতা আগবঢ়াই আহিছে CRPF-এ। শুকুৰবাৰে 142 নম্বৰ CRPF বাহিনীয়ে মেৰাপানীস্থিত ছাউনীত চিভিক একশ্যন প্ৰগ্ৰামৰ জৰিয়তে একাংশ অসমীয়া আৰু নগা লোকৰ মাজত বিতৰণ কৰে যথেষ্ট সংখ্যক প্ৰয়োজনীয় সামগ্ৰী। অসম আৰু নাগালেণ্ডৰ কেইবাখনো সীমামূৰীয়া গাঁৱৰ গাঁওবুঢ়াৰ জৰিয়তে CRPF-এ এই অনুষ্ঠানটোত প্ৰদান কৰে একোটাকৈ ব্যয়বহুল ছ'লাৰ লেম্প। তাৰোপৰি সীমান্তৱৰ্তী অঞ্চলটোৰ কেইবাটাও চৰকাৰী অনুষ্ঠানলৈ বিশুদ্ধ খোৱাপানী প্ৰদানৰ উদ্দেশ্যে CRPF-এ আগবঢ়ায় একোটাকৈ ৱাটাৰ পিউৰিফায়াৰ মেচিন। অনুষ্ঠানটোত অসম আৰু নাগালেণ্ডৰ দুয়ো ৰাজ্যৰ একাংশ শীৰ্ষস্থানীয় বিষয়ববীয়াৰ লগতে উপস্থিত থাকে CRPF-ৰ IGP সৰবজিৎ সিং আৰু কমাণ্ডিং বিষয়া ভাৰত কুমাৰ বৈষ্ণৱ। অনুষ্ঠানটোৰ লগত সংগতি ৰাখি প্ৰদৰ্শন কৰা থলুৱা সাংস্কৃতিক অনুষ্ঠানে মন্ত্ৰমুগ্ধ কৰে অতিথিৰ লগতে উপস্থিতসকলক। IGP সৰবজিৎ সিঙে CRPF-ৰ এনে জনকল্যাণমূলক কাৰ্যসূচীৰ ফলত নগা অসমীয়াৰ সংঘাত বহুগুণে লাঘৱ হোৱাৰ লগতে ভৱিষ্যতৰ দিনত সীমান্তৱৰ্তী অঞ্চলটোত আৰু অধিক গুৰুত্ব দিব বুলি মন্তব্য কৰে। CRPF-ৰ এনে পদক্ষেপক সীমান্তবাসী ৰাইজে শলাগ লোৱাৰ লগতে শান্তি শৃংখলা নিয়ন্ত্ৰণত সহযোগিতা আগবঢ়োৱাৰো আশ্বাস দিয়ে। सिविक एक्शन में हम जो है यहाँ पर 6-7 और काम कर रहे हैं, कुछ काम हो गए हैं और कुछ जो है 142 बटालियन कर रहा है उसमें। और जो भी अभी तक काम हुए हैं वो बहुत अच्छे से हुए हैं और सभी जो सिविल एडमिनिस्ट्रेशन ने और वहाँ के गांव बूढ़ा और लोगों ने जो है उसको अप्रिशिएट किया है। हम CRP आने वाले दिनों में भी इस किस्म के काम करते रहेंगे और पब्लिक के साथ कंधे से कंधा मिला के काम करेंगे और जो है एक अच्छा माहौल क्रिएट करेंगे। তিতাবৰৰ পৰা অনমোল যাদৱৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাষ্ট্ৰীয় ক্ৰীড়া জগতত উজ্বলি উঠিল হাৰনগৰী নামৰূপ। শেহতীয়াকৈ গোৱাত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ টাইকোৱাণ্ডো প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰা নামৰূপৰ 8গৰাকী খেলুৱৈৰ 6গৰাকীয়ে স্বৰ্ণ পদকৰ লগতে এটাকৈ চিলভাৰ আৰু এটাকৈ ব্ৰঞ্জৰ পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। পেট সফা আয়ুৰ্বেদিক চূৰণ, পেট সফা প্ৰতিদিনে মজা। নিউজ হেডলাইন আগবঢ়াইছে পেট সফা আয়ুৰ্বেদিক চূৰণ, পেট সফা প্ৰতিদিনে মজা।
পুনৰ স্বাগতম ONGC ৰিগত অঘটন ঘটিছে সেয়া হৈছে নাজিৰাৰ গেলেকীৰ সমীপৰ কলগাঁৱৰ ঘটনা কৰ্মৰত অৱস্থাতে ৰিগৰ ওপৰৰ পৰা পৰি থিতাতে নিহত এজন অভিযন্তা কৰ্মৰত অৱস্থাতে দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা অভিযন্তাজনৰ নাম দিনেন কোঁৱৰ শিমলুগুৰিৰ ৰামু গাঁৱত ঘৰ দিনন কোঁৱৰৰ নাজিৰাৰ গেলেকী কলগাঁৱৰ 14ৰ পৰা 13 নম্বৰ প্ৰডাকশ্যন ৰিগত ONGCৰ খনন বিভাগে আউপুৰণি যন্ত্ৰপাতি ব্যৱহাৰ কৰাৰ বাবে এই দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে বিগত সময়তো এনে বহু ঘটনা সংঘটিত হৈ আহিছে যদিও ONGC কৰ্তৃপক্ষই কৰ্মচাৰীসকলৰ নিৰাপত্তাৰ কথা চিন্তা নকৰি খনন কাৰ্য চলাই যোৱাৰ অভিযোগ আনিলে একাংশ কৰ্মচাৰীৰ লগতে স্থানীয় লোকেও ইয়াৰ দৃশ্য শিমলুগাঁৱৰ ৰামু গাঁৱত যাৰ ঘৰ তেওঁ আউপুৰণি যন্ত্ৰপাতি ব্যৱহাৰ কৰাৰ বাবে ওপৰৰ পৰা পৰি এইদৰে মৃত্যুমুখত পৰা বুলি আমাৰ হাতলৈ খবৰ আহিছে আমি নবুল কোঁৱৰৰ সৈতে সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত গেলেকীৰ পৰা নবুল কোঁৱৰ স্থানীয় লোকে কি কৈছে আউপুৰণি ব্যৱস্থা বুলি হৈছিল তাৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি প্ৰথম পৰ্যায়ত প্ৰাথমিক তদন্তৰ পাছত এই কথা পোহৰলৈ আহিছে এতিয়া আৰু স্থানীয় লোকসকলে বা এতিয়া প্ৰশাসনে কি ধৰণৰ ব্যৱস্থা লৈছে বা কি কৈছে জানিব বিচাৰিম আপোনাৰ পৰা শেহতীয়া স্থিতিৰ বিষয়ে হয় কৃপাঞ্জল মই বৰ্তমান উপস্থিত আছোঁ দিনেন কোঁৱৰৰ বাসগৃহত আৰু ইয়াতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে আৰু দেখিবলৈ পোৱা গৈছিল যে যোৱাকালি তেওঁ কৰ্মৰত অৱস্থাতে ৰিগৰ পৰা পৰি তেওঁ মৃত্যুমুখত পৰিছিল আৰু তেওঁৰ ভাতৃ আছে আমি পোনে পোনে তেওঁৰ পৰাই জানিম তেওঁ কি ক'ব যিটো কালি ঘটনা হ'ল কালি মানে কালি আনদিনাৰ দৰে আৰু ৰাতিপুৱাই গাড়ী দি লৈ গ'লি যিহেতু তেওঁ ওপৰলা আছিলে তো ডিল ছাইডৰ গতিকে নিলে সেইবিলাক ডিউটিত কৰি আছিলে বোলে তাৰপিছত হেৰি হ'ল ষ্টাফ আহিছে তেওঁলোকৰ যিটো গ্ৰুপৰ লগত আছিলে তাৰ ষ্টাফবিলাক আহিছে তেওঁলোকৰ পৰা খবৰ ল'লোঁ তেওঁলোকে ক'লে যে হেৰি সেইদিনাখন বোলে চিমেণ্টিং কিবা হ'ব বুলি কৈছিলে চিমেণ্টিং জব হ'ব বোলে সেই গতিকে আগৰচোৱা কি বেলেগ হেৰি ডিলিঙৰ কাম কৰি আছিলে আৰু পিছত মানে কি জব হ'ব এই চিমেণ্টিং গতিকে সময় নহ'ব পিছত ভাত পানী খাবলৈ ভোকত থাকিব গতিকে লগৰখিনিক ক'লে যে তোমালোকে খাই আহাকৈ যোৱা ভাতটো খাই আহাকৈ মই বাৰু চম্ভালিম বাৰু সেইখিনি সময় তাৰপিছত তেওঁলোকে ভাত খাবলৈ গৈ নাপালেগৈ বোলে চাউণ্ডটো এটা শব্দ শুনিলে সেই তাৰমানে ঘটনাটো এইটো হৈ গ'ল আৰু কি পৰিলে ওপৰৰ পৰিলে নেকি পৰি পেলাই বহুতে অভিযোগ কৰিছে যে যন্ত্ৰপাতি পুৰণি যন্ত্ৰপাতি ONGC ব্যৱহাৰ কৰি খনন কাৰ্য চলাই আছে তেনেকুৱা কিবা ঘটনা হৈছে নেকি তেনেকুৱাতো মানে আমিতো ইমানখিনি সেইখিনি টেকনিকেলখিনি আমি নাজানিম কোনোবাই কয় এতিয়া হয়তো মই সিমানটো নাপাম আৰু তেওঁলোকৰ মানুহ ৰাতি আহিছিলে ইডিও আহিছিলে ইডি তেওঁলোকৰ জি এম আহিছিলে আৰু কোন আহিছিলে জানো তাইকেইজনী অৰ্ডাৰ চিনাকি দিছিলে তেনেকৈ মই মানে অলপমান মই হেৰিত আছোঁ টেনশ্যনত মানে মই মনত কোন আহিছিলে মই এতিয়া ক'বলৈ মনতলৈ অহা নাই বাৰু ওপৰলা মানে আহিছিলে একেবাৰে নাছিল আৰু ষ্টাফটো আহিছিলে গ্ৰুপটো আহিছিলে তেওঁলোকৰ সেইটো শ্বিফ্টৰ পৰিয়ালৰ এতিয়া কোন আছে পৰিয়ালৰ মানে হেৰি আছে মিছেছ আছে তাৰপিছত আছে হেৰি ছোৱালী দুজনী ল'ৰা এটা হয় শোকাকুল পৰিৱেশে বিৰাজ কৰিছে আচলতে তেওঁৰ ইতিমধ্যে ডেড বডি কিছু সময়ৰ পাছত ইয়াত পাবহি আৰু তাৰপাছতে তেওঁ অন্ত্যেষ্টিক্ৰিয়া সমাপন কৰিব আৰু ইতিমধ্যে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে তেওঁ বাসগৃহ দিনেন কোঁৱৰৰ বাসগৃহত একদম খুব কৰ্মদক্ষ বিষয়া আছিল বুলি কৈছে সকলোৱে ইয়াৰ কৰ্তৃপক্ষই কিবা জনাইছে এই সন্দৰ্ভত ONGC কৰ্তৃপক্ষই কিবা মাতিছে বা তেওঁলোকৰ শ্বিফ্টত থকা সেই মানুহখিনি নহয় বা সেইখিনি সময়ত কৰ্মৰত হৈ থকা মানুহখিনিৰ বাহিৰে বিষয়ববীয়া উচ্চস্তৰীয় বিষয়ববীয়াসকলে তেওঁলোকে কিবা খবৰ কৰিছে এই মুহূৰ্তত আমি তেওঁলোকৰ লগত যোগাযোগ কৰিছিলোঁ কিন্তু তেওঁলোকে এই বিষয়ে একো আমাক জানিবলৈ দিয়া নাই পৰৱৰ্তী সময়ত আমি ONGC উচ্চ পদস্থ বিষয়াৰ লগত আমি যোগাযোগ কৰিম আৰু নিউজ 18ৰ দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিম যে আচলতে কি কাৰণে আচলতে এই ঘটনা সংঘটিত হ'ব পালে সঁচাকৈ দুখ লগা এটা ঘটনা নবুল কোঁৱৰ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে সেয়া আছিল নবুল কোঁৱৰ তেওঁলোকৰ ঘটনা ঘৰৰ পৰা এই খবৰ আমাক জনালে ঘৰত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে হঠাৎ অকাল মৃত্যু সাৱটি ল'ব লগা হ'ল এগৰাকী অভিযন্তা কাৰ ভুলৰ বাবে হ'ল এই ঘটনা আমি পৰৱৰ্তী সময়ত নিশ্চয় ফঁহিয়াই আলোচনা কৰিব পাৰিম এই সন্দৰ্ভত কাৰণ তদন্ত অব্যাহত ৰাখিছে এতিয়া প্ৰশাসনে সমগ্ৰ ঘটনাটোৰ ওপৰত আহিছোঁ আন এক খবৰলৈ ৰাজ্যত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ নগাঁৱৰ মষ্ট ৱান্টেড ড্ৰাগছ মাফিয়ালৈ আৰক্ষীৰ গুলীচালনা ড্ৰাগছ মাফিয়া ইফু ওৰফে আব্দুল বাছেট গুলীবিদ্ধ হোৱাৰ খবৰ পলায়নৰ চেষ্টা চলাওঁতে ইফুৰ ভৰিত গুলীবিদ্ধ বিগত 5 বছৰ ধৰি আৰক্ষীৰ মূৰৰ কামৰণি আছিল ইফু নগাঁৱৰ আজাদ নগৰত আৰক্ষীয়ে চলাইছিল এই অভিযান আৰু অভিযানৰ পাছতে গুলীবিদ্ধ হয় এই ইফু আৰু ইফুক ততাতৈয়াকৈ হাস্পতাললৈ লৈ যায় আনন্দ মিশ্ৰৰ বাহিনীয়ে আৰু হাস্পতালত তেওঁৰ চিকিৎসা চলি আছে কিন্তু 5 বছৰে মূৰৰ কামৰণি হৈ গৈছিল এই ইফু অৱশেষত গুলীবিদ্ধ ইফু
15 ডিচেম্বৰৰ পৰা গোৱালপাৰাৰ আগিয়াত 3 দিনীয়াকৈ অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় নাট সমাৰোহ। আন বছৰৰ দৰে বাদুংডুপ্পা নাট্য কলা কেন্দ্ৰৰ উদ্যোগত আয়োজিত হৈছে এই উৎসৱৰ শাৰী শাৰী শাল গছৰ মাজত আৰম্ভ হৈছে নাট মহোৎসৱৰ প্ৰস্তুতি। প্ৰয়াত নাট্যকৰ্মী শুক্ৰাচাৰ্যৰ বাভাৰ সপোনক ৰূপ দিবলৈ চেষ্টা অব্যাহত ৰাখিছে বাদুংডুপ্পা নাট্য কলা কেন্দ্ৰৰ সতীৰ্থসকলে। এই নাট সমাৰোহত পশ্চিমবংগ, তামিলনাডু আৰু মণিপুৰৰ এটাকৈ নাট্য দলৰ লগতে অংশ ল'ব অসমৰ 2টা নাট্য দলে। হালনিৰ তলত সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত মঞ্চস্থ হ'ব 5খনকৈ নাটক। এই নাট সমাৰোহৰ বাবে ইতিমধ্যে বাদুংডুপ্পা নাট্য কলা কেন্দ্ৰৰ কৰ্মকৰ্তাসকলে দৰ্শক তথা পৰ্যটকৰ বাবে বাঁহ বেতেৰে নিৰ্মাণ কৰিছে গেলেৰী। দেশ বিদেশৰ পৰা সমাৰোহত যোগদান কৰা নাট্যকৰ্মী আৰু পৰ্যটক থকাৰ বাবে খেৰ বাঁহেৰে নিৰ্মাণ কৰিছে ঘৰ। লগতে প্ৰাকৃতিক পৰিৱেশত সাজু কৰি তোলা হৈছে আটকধুনীয়া মঞ্চ। দ্বাদশ বাৰ্ষিক আণ্ডাৰ দ্য চাল্ট্ৰি থিয়েটাৰ ফেষ্টিভেল এইবাৰ প্ৰতিটো বছৰৰ দৰে এইবাৰো 15, 16, 17 ডিচেম্বৰে হ'বলৈ গৈ আছে আৰু তাৰে আয়োজন প্ৰায় সম্পূৰ্ণ হ'লেই আৰু কিছু চাফ চিকুণৰ কাম আছে। 2 এদিনত কৰি সেইখিনি চাফ চিকুণ হৈ যাব আৰু এইবাৰ নাট থাকিব তামিলনাডুৰ এখন, মণিপুৰৰ এখন, ৱেষ্ট বেংগলৰ এখন আৰু অসমৰ 2খন। আন এটা ভাল খবৰ, গোৱাত অনুষ্ঠিত ৰাষ্ট্ৰীয় কিক বক্সিঙত জিলিকিল গোৱালপাৰাৰ ধূপধাৰাৰ 7ম শ্ৰেণীৰ এজন ছাত্ৰ। অনুশীলনৰ কোনো ধৰণৰ সামগ্ৰী অবিহনে দৰিদ্ৰতাকো নেওচি মাছলাম গাঁৱৰ মৃণাল ৰাভাই সোণৰ পদক অৰ্জনৰ পিছতে আনন্দিত হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে সমগ্ৰ জিলাবাসী। 31 কিলোগ্ৰামৰ জুনিয়ৰ শাখাৰ কিক লাইটত পদক অৰ্জন কৰিছে মৃণালে। একাগ্ৰতা থাকিলে আৰ্থিক দিনতাই হেঙাৰ হ'ব নোৱাৰে, তাকে যেন প্ৰতীয়মান কৰিলে ছাত্ৰজনে। দিন হাজিৰা কৰা পিতৃ মাতৃয়ে মৃণালক দিব নোৱাৰে প্ৰশিক্ষণৰ খৰচ। তাৰোপৰি ছাত্ৰজনৰ নাই প্ৰয়োজনীয় খেলৰ কোনো অনুশীলন সামগ্ৰী, যাৰ ফলত পুত্ৰক ক্ৰীড়া জগতখনত আগবঢ়াই নিয়াৰ সমস্যাৰ সন্মুখীন হৈছে পিতৃ মাতৃ। চৰকাৰ তথা ক্ৰীড়া বিভাগৰ সহায় বিচাৰিছে এতিয়া খেলুৱৈগৰাকীৰ লগতে পিতৃ মাতৃ আৰু স্থানীয় ৰাইজে। আৰু এই সন্দৰ্ভত আমাক আৰু অধিক খবৰ জনাব দুধনৈৰ সাংবাদিক অৰূপ নাথে। দৰিদ্ৰতাই সফলতাৰ হেঙাৰ হ'ব নোৱাৰে আৰু এই কথাষাৰ আচলতে প্ৰতিপন্ন কৰি তুলিছে ধূপধাৰা নিকটৱৰ্তী যি কথাকথি মাছলামৰ এগৰাকী কিশোৰে। আৰু যি অনুশীলনৰ কাৰণে কোনো ধৰণৰ সা সৰঞ্জাম নথকা, কোনো সঁজুলি নথকা মৃণাল ৰাভাই লাভ কৰিছে কিক বক্সিং, যি ৰাষ্ট্ৰীয় কিক বক্সিং চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছিলে 26-28 নৱেম্বৰত গোৱাত। তেখেতে গ'ল্ড মেডেল লাভ কৰিবলৈ সক্ষম হৈছে।